সমাগত দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ বাবে ব্যস্ত ৰাজ্যবাসীয়ে যেহেতু এতিয়া বৰ্তমান সমাগত দুৰ্গা পূজাৰ বাবে উৎসাহ উদ্দীপনা যেহেতু বহুদিনৰ পৰা তেওঁলোকৰ এই এটা বছৰ অন্তত যি দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ বাবে বহুতো প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কিন্তু যিসকল লোকে বা যি অসম ৰাজ্যবাসীয়ে যি দুৰ্গা পূজা পালন কৰিব সেই দুৰ্গা পূজাৰ বাবে তেওঁলোকে বজাৰলৈকে কিন্তু এসপ্তাহ বা দুসপ্তাহ আগতে অহা যোৱা কৰা দেখিবলৈ পোৱা যায় যেহেতু মই বৰ্তমান উপস্থিত আছোঁ ব্যস্ততা বজাৰ ফাঁচী বজাৰ আৰু ফাঁচী বজাৰত যেহেতু এটা ব্যস্ততা বজাৰ সকলো সময়তে মানুহ থাকে কিন্তু এই দুৰ্গা পূজাৰ সময়ত বা বিহুৰ সময়ত কিন্তু অত্যন্ত মানুহ দেখিবলৈ পোৱা যায় যেহেতু মই বৰ্তমান এই ফাঁচী বজাৰত উপস্থিত আছোঁ ফাঁচী বজাৰৰ যি দৃশ্য সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ 10টা দিন বাকী আছে আৰু 10টা দিনৰ পূৰ্বে আপোনালোকে দেখিছে ফাঁচী বজাৰৰ এই এতিয়া বৰ্তমান বহুতো ভিৰ হোৱা পৰিলক্ষিত হৈছে যিসকল লোকে ফাঁচী বজাৰত আহিছে সেইসকলকে আচলতে দুৰ্গা পূজাৰ যি এনেদৰে তেওঁলোকে দুৰ্গা পূজাৰ যি প্ৰস্তুতি আচলতে দুৰ্গা পূজাত তেওঁলোকে 10 দিন যিহেতু মাথো বাকী আছে আৰু দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাৰ বাবে এতিয়া বৰ্তমান ব্যস্ত হৈছে ৰাজ্যবাসীয়ে লগতে যি গুৱাহাটীবাসী আছে গুৱাহাটীবাসীয়ে কিন্তু এই ফাঁচী বজাৰত তেওঁলোকে এটা দুটা সপ্তাহ আগতে অহা দেখিবলৈ পোৱা যায় কাৰণ এই ফাঁচী বজাৰটো এনেই ব্যস্ত থাকে এনেই বহুত ভিৰ থাকে লগতে এই দুৰ্গা পূজা বুলি ক'লে সকলোৱে সেই দুৰ্গা পূজাৰ যি সেই ভিৰটো আচলতে তেওঁলোকে আগতীয়াকৈ আহিলে তেওঁলোকে যাতে অকণমান সকাহ পায় সেইবাবে আগতীয়াকৈ আহে কিন্তু কোনো ধৰণতো তেওঁলোকে একো ধৰণৰ খালী দেখিবলৈ পোৱা নাযায় কাৰণ ফাঁচী বজাৰটো হৈছে দুৰ্গা পূজা বা বিহুৰ বাবে এটা ডাঙৰ বজাৰ যি বজাৰ এনেই সকলো সময়তে ব্যস্ত হোৱা দেখিবলৈ পোৱা যায় সকলো সময়তে ভিৰ থাকে কিন্তু এই দুৰ্গা পূজা বুলি ক'লে ফাঁচী বজাৰত বহু লোক ইয়াতে আহে আৰু কেৱল দুৰ্গা পূজাৰ বাবে গুৱাহাটী মহানগৰীতে নহয় বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা কিন্তু দুৰ্গা পূজাৰ মাৰ্কেট কৰিবলৈ তেওঁলোকে বজাৰ কৰিবলৈ তাতে গুৱাহাটীৰ যি ফাঁচী বজাৰ সেই ফাঁচী বজাৰত আহে যেটা আমি দেখুৱাইছোঁ ইয়াৰ যি ফাঁচী বজাৰৰ যি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে দেখিছে ফাঁচী বজাৰৰ যি বৰ্তমান দুৰ্গা পূজাৰ শাৰদীয় দুৰ্গা উৎসৱৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতি যেন গ্ৰাহকৰ সকলৰ বাবে হৈ আছে বা যিসকল ক্ৰেতা বিক্ৰেতা সকলোৱে যেন এই দুৰ্গা পূজাৰ বাবে এতিয়া সকলো প্ৰস্তুত হৈছে কাৰণ দুৰ্গা পূজাৰ মাথো 10টা দিন বাকী আছে আৰু 10টা দিন পূৰ্বে যিহেতু এতিয়া বৰ্তমান এই যি দুৰ্গা পূজাৰ বাবে ফাঁচী বজাৰত এনেকৈ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু মাথো 10টা দিন বাকী আছে আৰু 10টা দিন পিছত যেহেতু এতিয়া বৰ্তমান দুৰ্গা পূজা সেই দুৰ্গা পূজাত যেহেতু তেওঁলোকে বজাৰ কৰিব বা সকলোৱে বহু দূৰৰ পৰা অহা দেখিবলৈ পোৱা গৈছে বা আমি এনেদৰে দেখুৱাইছোঁ আমি সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া দাদা আপোনাৰ শাৰদীয় দুৰ্গা উৎসৱৰ আপোনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ মই অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজা সভাক উৎসাহ জনালোঁ যিহেতু দুৰ্গা পূজা বুলি ক'লে সকলোৱে এটা বছৰ অন্তত এই দুৰ্গা পূজা সকলোৱে পালন কৰে বা এতিয়া বৰ্তমান বজাৰ কেনেকুৱা চাওক বজাৰ বুলি ক'ব গ'লে আগৰ নিচিনা ফেষ্টিভেলৰ বজাৰ নাই আৰু যিহেতু কিহৰ কাৰণে ক'ব নোৱাৰোঁ অনলাইনত বহুত প্ৰব্লেম হৈছে অনলাইনত আৰু ৰাস্তাত জামজুটো বহুত বহিছে আৰু ধৰক দোকানো বহুত বাঢ়িছে কাষ্টমাৰো বাঢ়িছে এনেকুৱা নহয় যে নহয় বুলি আৰু মাহত লাষ্ট পৰিছে কাৰণে আমি যিহেতু ভাবিছোঁ মাহৰ লাষ্টৰ কাৰণে আৰু যিহেতু আপোনাৰ স্কুলত এক্সাম চলি আছে সেইকাৰণে ইমান ভিৰটো হোৱা নাই আশা কৰিছোঁ আমি আমাৰ মহলৰ পৰা পূজাটো হ'ব যিহেতু এসপ্তাহ ভিৰ পাওঁ আমি এইটো আমি মহলৰ পৰা পাম নিশ্চয় আশা কৰিছোঁ আশা সবৰে থাকে সেই আশালৈ আমি বহি আছোঁ ধৈৰ্য ধৰি আছোঁ নতুন মালো আহিছে আমাৰ তাত কালেকশ্যন সবৰ আহিছে মহলৰ যে 2 তাৰিখত আছে 2 তাৰিখৰ পৰা আশা কৰিছোঁ পূজাটো হ'ব আমাৰ এনেদৰে দেখিছে আচলতে যিসকল বিক্ৰেতা আছে তেওঁলোকে বহুতো উৎসাহ উদ্দীপনাৰ যি দোকানসমূহ বা বজাৰত যি ব্যৱসায় সেই ব্যৱসায় কৰি গৈছে আমি দেখুৱাইছোঁ এতিয়াও কিন্তু মাত্ৰ 10টা দিন বাকী আছে আৰু 10টা দিনৰ আগতে দেখিছে আপোনালোকে দুৰ্গা পূজাৰ যি উৎসাহ উদ্দীপনা বা দুৰ্গা পূজাৰ যি বজাৰ সেই বজাৰ এতিয়াও ভৰপূৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহিছে দুৰ্গা পূজাৰ যি পূজাৰ বজাৰ সেই বজাৰ কৰিছে যিহেতু আমি দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি কিছু আৰু সংখ্যক লোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু দাদা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আগতীয়াকৈ দুৰ্গা পূজা সমাগত যিহেতু আৰু 10টা দিন বাকী আছে কি ক'ব কি আপোনাৰ কেনেকুৱা কি প্ৰস্তুতি দুৰ্গা পূজা চাবলৈ আহিছোঁ কাপোৰ কানি লওঁ নতুন হৈছে আপুনি গুৱাহাটীতে থাকে নাথাকোঁ তেজপুৰ আপোনালোকে ইমান দূৰৰ পৰা গুৱাহাটী বজাৰত ফাঁচী বজাৰত আপোনালোকে বজাৰ কৰিবলৈ কেনেকুৱা কি পালে দামবিলাক কম ইয়াত কম বহুত কম কম কাৰণে আহিছে হয় ভাল বজাৰ হ'ল নেকি নাই কৰিব আহিছোঁ আৰু 10টা দিন বাকী আছে 10টা দিনত আপোনালোকে আজি আহিছে আজি আহিছোঁ ভিৰ কম হোৱাৰ বাবে আহিছে হয় কেনেকুৱা পালে গুৱাহাটী নাই আহিছোঁ সোমাইছোঁহে আৰু পাম চাই লওঁ হয় নিশ্চয়কৈ যিহেতু এনেদৰে দেখিছে আপোনালোকৰ গুৱাহাটী মহানগৰীত যে আচলতে বহু দূৰৰ পৰা তেওঁলোকে বজাৰ কৰিবলৈ আহে আৰু বজাৰ কৰাৰ বাবে তেওঁলোকে যিহেতু ইয়াতে দূৰৰ পৰা অহা দেখিবলৈ পোৱা গৈছে কি ক'ব নাই বাইদেউ কাম নাই পূজাৰ বজাৰ কাম নাই এনেই অনলাইনটো চলি আছে এইটো মাল যোৱাকালি কাষ্টমাৰ এটা আহিছিলে আমাৰ কিনাই আছে 500 টকা 450 অনলাইনত দি আছে দেখাইছে নিজকে দেখাইছে আমি বিকিব পৰা নাই কেনেকৈ হ'ব আৰু অনলাইন প্ৰভাৱ পৰিছে ফুল্লি 100% হ'লে আৰু কিমান বেছি ভিৰ হ'লে বিক্ৰী নহয় বাইদেউ এতিয়া লোৱা কাষ্টমাৰো নলয়
এজনৰ লগত 4জন আহিব বাকী বেলেগ লোৱা কাষ্টমাৰো তাৰ পৰা গুচি যাব নাহে নহ'ব আসলতে যি অনলাইন সেই অনলাইনত আসলতে মানুহে বহুতো অনলাইন কাপোৰ কিনে আৰু এই অনলাইনৰ প্ৰভাৱৰ বাবে বিভিন্ন যি গ্ৰাহক বা বিক্ৰেতাসকলে তেওঁলোকে আসলতে চিন্তিত হৈ পৰিছে কাৰণ সকলোৱে এতিয়া বৰ্তমান অনলাইন যোগে কাপোৰ কিনা বেচা কৰে আৰু সেই অনলাইন যোগে কাপোৰ কিনি তেওঁলোকে আসলতে বহুতো জঞ্জালত পৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব এবাৰ মাৰ্কেট কেনেকুৱা ভাল নহয় এইবাৰ কিহৰ বাবে এনে এতিয়া বজাৰ এনেকৈ চলি আছে আজি কিমান দিনৰ পৰা এনেকৈ চলি আছে এক পিছো এতিয়া বনি কৰিব পৰা নাই যেহেতু আৰু 10টা দিন বাকী আছে ইমান ভাল নহ'ব এইবাৰ যেহেতু এনেদৰে দেখিছে আসলতে কিছু সংখ্যক বিক্ৰেতা আসলতে চিন্তিত হৈ পৰিছে বা কিছু সংখ্যক লোকেও অনলাইন যোগেদি যি মাৰ্কেট সেই বজাৰ কৰিছে সেইবাবে তেওঁলোকে বহুতো চিন্তিত হৈ পৰিছে যেহেতু আমি আৰু কিছু লোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ আমি দেখুৱাইছোঁ যিহেতু গুৰু আছে গুৰু দেখুৱাবলৈ চেষ্টা কৰিছে ফাঁচী বজাৰৰ যি এতিয়া বৰ্তমান দৃশ্য যিহেতু সমাগত দুৰ্গা পূজাৰ বাবে সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে বজাৰ কৰিবৰ কাৰণে ব্যস্ত হৈ পৰিছে যিহেতু মাজত মাথো 10টা দিন আছে আৰু 10টা দিনত যেহেতু এই মাৰ্কেট এতিয়া বজাৰ যেহেতু আপোনালোকে এনেকুৱা দেখিছে কিন্তু আৰু কিছুদিন পিছত আৰু বেছি ভিৰ হোৱা দেখিবলৈ পোৱা যাব আৰু বহুতো অত্যন্ত ভিৰ হোৱা দেখিবলৈ পোৱা যাব আমি দেখুৱাইছোঁ ইয়াৰ সাময়িক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত এতিয়া লোকে লোকাৰণ্য বুলি ক'ব লাগিব কাৰণ ফাঁচী বজাৰ দুৰ্গা পূজা বুলি ক'লে সকলোৱে ফাঁচী বজাৰত আহে আৰু ফাঁচী বজাৰ যিহেতু বহুতো ভেৰাইটিজ টাইপৰ যি কাপোৰ কানি হওক যি বজাৰ সকলো সামগ্ৰী পোৱা যায় সেইবাবে তেওঁলোকে বজাৰলৈকে আহে আৰু আমি কিছু ইয়াৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰে কিছু লোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকৰ এইবাৰ বজাৰটো কেনেকুৱা কিবা তেওঁলোকে কেনেকুৱা কিনা বেচা কৰিছে নাই বজাৰ নাই মানুহ আছে বিক্ৰী বাৰ্তা নাই একদম বেয়া খুব বেয়া চলি দামটো ৰিজনেবল আছে 200 টকাত দি আছোঁ 250 টকাত দি আছোঁ আৰু কি দিম অনলাইনতো প্ৰব্লেম হৈছে চব অনলাইনতো যাই আছে অনলাইনতো লাগে তা আমিতো দিগদাৰত পৰি গ'লোঁ আমাৰতো বিক্ৰী নাই অনলাইনৰ কাপোৰবিলাক ভাল নাহে বুলি কয় আৰু ভাল নাহে কিন্তু মানুহ অনলাইনটোৱে বিচাৰে না কমত লাগে আমিতো দিব নোৱাৰোঁ নহয় আমাৰ কোৱালিটি ভাল আমাৰ বস্তু দামত আনো আমাৰ এইটো হিচাপতে বেচিব লাগিব 10 টকা 20 টকা পাওঁ ইয়াৰ বেছিতো আমি নাপাওঁ নহয় সেইটোৱে কথা চলিব নোৱাৰোঁ যেহেতু এনেদৰে আৰু কিছু বিক্ৰেতাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু এইবাৰ বজাৰ কেনেকুৱা দাদা নাই বজাৰ ইমান হেৰি সুবিধা নহয় কাৰণ অনলাইনৰ বাবে অনলাইনে হেৰি হৈ গৈছে শ্বপিং মল এইবিলাকৰ কাৰণে মানে হেৰি হোৱা নাই আৰু আগতে যি আছিলে এইটো পুৰণাটো সেইটো নহয় এতিয়া একদম কমি গৈছে আৰু অনলাইনৰ কাৰণে আপোনাৰ আৰু মানে হ'ব একে কিবা এটা আৰু আশা আছে আৰু যেহেতু এনেদৰে দেখিছে আসলতে অনলাইনৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু অনলাইনত যিসকল লোকে কিনা কাটা কৰে বা যিসকল লোকে বজাৰ কৰে সেইসকল লোকে আসলতে অনলাইন কৰি ভাল পায় কাৰণ অনলাইনত তেওঁলোকে ঘৰলৈকে আহি কাপোৰ দি থৈ যায় বা যি বজাৰ সেই বজাৰ ঘৰলৈকে আহি দি থৈ যায় সেইবাবে কিন্তু বহুতো আসলতে প্ৰভাৱ পৰিছে আৰু এনেদৰে আমি কিছু এনেকুৱা আসলতে যি এতিয়া বৰ্তমান দুৰ্গা পূজা সমাগত দুৰ্গা পূজাৰ বাবে মাজত আৰু 10টা দিন বাকী আছে আৰু 10টা দিনত যেহেতু এই 10টা দিন দুৰ্গা পূজাৰ যি প্ৰস্তুতি বা দুৰ্গা পূজা ক'ত কেনেদৰে চলাইছে বা মাৰ্কেটত এতিয়া কেনেকুৱা কি প্ৰভাৱ পৰিছে সেয়াও আমি দেখুৱাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আমি আকৌ ফেঞ্চি বজাৰলৈকে আহিবলৈ চেষ্টা কৰিম তেতিয়াও আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন